নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত সমাজ বিজ্ঞানৰ পৰা আহিব পৰা অৰ্থনৈতিক ভূগোলৰ কিছুমান বিশেষ গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ্ছবিলাক আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই যাবা আৰু কোৱেশ্চন আনসাৰ্ছখিনি নোট কৰি ল'বা অৰ্থনৈতিক ভূগোলৰ প্ৰথম প্ৰশ্নটো হৈছে অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন ইয়াৰ উত্তৰ হৈছে অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজহম 2 নম্বৰ প্ৰশ্ন জৰ্জ চিজহমৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি ইয়াৰ উত্তৰ হৈছে জৰ্জ চিজহমৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য 3 নম্বৰ প্ৰশ্নটো হৈছে দুজন অৰ্থনৈতিক ভূগোলবিদৰ নাম লিখা উত্তৰ দুজন অৰ্থনৈতিক ভূগোলবিদৰ নাম হ'ল জনছ আৰু ডাৰ্কেনাৱাল্ড 4 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ অৰ্থনৈতিক বৃত্তি কেই প্ৰকাৰৰ আৰু কি চমুকৈ লিখা ইয়াৰ উত্তৰ হৈছে মানুহৰ অৰ্থনৈতিক বৃত্তি 4 প্ৰকাৰৰ প্ৰথমটো হৈছে প্ৰাথমিক বৃত্তি যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে যেনে কৃষি কাৰ্য মাছ ধৰা কাৰ্য ইত্যাদি 2 নম্বৰটো হৈছে দ্বিতীয়ক বৃত্তি যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে যেনে শিল্প উৎপাদন প্ৰক্ৰিয়া 3 নম্বৰ বৃত্তিটো হৈছে তৃতীয়ক বৃত্তি যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে যেনে যাতায়ত বজাৰ যোগাযোগ ইত্যাদি আৰু 4 নম্বৰ বৃত্তিটো হৈছে চতুৰ্থক বৃত্তি যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থক বৃত্তি বোলে যেনে বেংক বিত্তীয় প্ৰতিষ্ঠান 5 নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনৈতিক ভূগোলৰ শাখাসমূহ কি উত্তৰ অৰ্থনৈতিক ভূগোলৰ শাখাসমূহ হ'ল কৃষি ভূগোল ঔদ্যোগিক ভূগোল সম্পদ ভূগোল পৰিবহণ ভূগোল বজাৰ ভূগোল পৰিকল্পনা আৰু উন্নয়ন ভূগোল আৰু পৰ্যটন ভূগোল ইত্যাদি 6 নম্বৰ প্ৰশ্নটো হৈছে সম্পদ কাক বোলে ইয়াৰ উত্তৰ হৈছে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয় 7 নম্বৰ প্ৰশ্নটো হৈছে সম্পদ হ'বলৈ হ'লে কি গুণ থাকিব লাগে উত্তৰ সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব 8 নম্বৰ প্ৰশ্নটো হৈছে মানুহ সম্পদৰ লগত কেই ধৰণে জড়িত উত্তৰ মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে 9 নম্বৰ প্ৰশ্ন মানৱ সৃষ্ট সম্পদ কাক বোলে উত্তৰ প্ৰযুক্তি ঘৰ-দুৱাৰ ৰাস্তা-ঘাট উদ্যোগ কাৰখানা স্কুল কাৰ্যালয় যান-বাহন আদি মানুহে নিজে প্ৰস্তুত কৰে সেয়েহে এনে সম্পদক মানৱ সৃষ্ট সম্পদ বোলে 10 নম্বৰ প্ৰশ্ন নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে ইয়াৰ উত্তৰ হৈছে যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিষ্ক্ৰিয় বোলে 11 নম্বৰ প্ৰশ্নটি হৈছে প্ৰতিৰোধক কাক বোলে উদাহৰণ দিয়া উত্তৰ যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে তাকে প্ৰতিৰোধক বোলে উদাহৰণস্বৰূপে বানপানী অনুৰ্বৰ মাটি ইত্যাদি নেক্সট কুৱেশ্যনটো হৈছে সম্পত্তি কাক বোলে উদাহৰণ দিয়া উত্তৰ যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলে ভূমি ঘৰ-দুৱাৰ যন্ত্ৰপাতি আদি সকলোবোৰ সম্পত্তি 13 নম্বৰ প্ৰশ্ন সম্পদ প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি উত্তৰ সম্পদ প্ৰধানকৈ 3 প্ৰকাৰৰ সেইবোৰ হ'ল প্ৰাকৃতিক সম্পদ মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ ইয়াৰ উপৰিও জৈৱিক আৰু অজৈৱিক সম্পদ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত জাতীয় আৰু আন্তৰ্জাতিক সম্পদ হিচাপেও বিভক্ত কৰিব পাৰি সম্পদক 14 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাকৃতিক সম্পদ কাক বোলে ইয়াৰ উত্তৰ হ'ল
যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হয় তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে, যেনে সূৰ্যৰ ৰশ্মি, বায়ু, গছ-গছনি আৰু পানী ইত্যাদি। 15 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাকৃতিক সম্পদ কি কি অৱস্থাত পোৱা যায়? ইয়াৰ উত্তৰ হৈছে প্ৰাকৃতিক সম্পদসমূহ গোটা, জুলীয়া, গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়। 16 নম্বৰ প্ৰশ্নটো হৈছে মানৱ সম্পদ কাক বোলে? উত্তৰ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহ এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ বোলে। 17 নম্বৰ প্ৰশ্নটো হৈছে মানৱ সম্পদৰ দ্ৰুত বিকাশ হোৱা দেশবোৰৰ নাম লিখা। উত্তৰ মানৱ সম্পদৰ দ্ৰুত বিকাশ হোৱা দেশবোৰ হ'ল জাপান, ছুইজাৰলেণ্ড, টাইৱান, ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়া ইত্যাদি। 18 নম্বৰ প্ৰশ্নটো হৈছে জীৱীয় আৰু অজীৱীয় সম্পদ কাক বোলে? উত্তৰ প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ আৰু যিবোৰ নিৰ্জীৱ তাক অজীৱীয় সম্পদ বোলে। উদ্ভিদ, প্ৰাণী আদি জীৱীয়, পানী, মাটি আদি অজীৱীয়। 19 নম্বৰ প্ৰশ্নটো হৈছে নৱীকৰণযোগ্য সম্পদ কাক বোলে? উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হৈছে যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নাযায় তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণস্বৰূপে সূৰ্যৰ ৰশ্মি, বায়ু, পানী ইত্যাদি। 20 নম্বৰ প্ৰশ্নটো হৈছে অনৱীকৰণযোগ্য সম্পদ কাক বোলে? উদাহৰণ দিয়া। উত্তৰ যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় তেনে সম্পদসমূহক অনৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণস্বৰূপে কয়লা, খনিজ তেল ইত্যাদি। 21 নম্বৰ প্ৰশ্নটো হৈছে উদাহৰণসহ ব্যক্তিগত সম্পদ কাক বোলে? উত্তৰ মানুহৰ অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ, শিক্ষা আদিক ব্যক্তিগত সম্পদ বোলে। 22 নম্বৰ প্ৰশ্ন জাতীয় সম্পদ কাক বোলে? ইয়াৰ উত্তৰ হৈছে এখন দেশৰ তত্ত্বাৱধানত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা, ভূমি, নদী আদিক জাতীয় সম্পদ বোলে, যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 23 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব সম্পদ কাক বোলে? উত্তৰ সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ যেনে সাগৰ, মহাসাগৰ, বায়ুমণ্ডল আদিক একেলগে বিশ্ব সম্পদ বোলে। 24 নম্বৰ প্ৰশ্ন চিৰবিৰাজমান সম্পদ কাক বোলে? ইয়াৰ উত্তৰ হৈছে সূৰ্যৰ ৰশ্মি, বায়ুমণ্ডল সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ এনেবোৰ প্ৰাকৃতিক সম্পদক চিৰবিৰাজমান সম্পদ বোলে। 25 নম্বৰ প্ৰশ্ন স্থানিক সম্পদ কাক বোলে? ইয়াৰ উত্তৰ হৈছে যিবোৰ সম্পদ পৃথিৱীৰ কিছুমান বিশেষ স্থানতহে উপলব্ধ তেনে সম্পদবোৰক স্থানিক সম্পদ বোলে। 26 নম্বৰ প্ৰশ্নটো হৈছে সম্পদ সংৰক্ষণ কাক বোলে? ইয়াৰ উত্তৰ হৈছে সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্যকে সম্পদ সংৰক্ষণ বোলে। 27 নম্বৰ প্ৰশ্নটো হৈছে সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য কি? হৈছে সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ'ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। 28 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মূল্যৱান উদ্ভিদৰ নাম লিখা। উত্তৰ অসমৰ মূল্যৱান উদ্ভিদৰ নামবোৰ হ'ল সৰ্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অৰ্জুন, চিৰতা ইত্যাদি। 29 নম্বৰ কুৱেশ্যনটো হ'ল বিলুপ্ত হ'ব ধৰা প্ৰাণীৰ কিছুমানৰ নাম লিখা। উত্তৰ বিলুপ্ত হ'ব ধৰা প্ৰাণীৰ ক্ষেত্ৰত সোণালী বান্দৰ, বনৰীয়া মহ, নলগাহৰি, শিহু, দেওহাঁহ আদি বিশেষভাৱে উল্লেখযোগ্য। 30 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত ইউনেস্কো গঠন হৈছিল? উত্তৰ 1948 চনত ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা গঠন হৈছিল। 31 নম্বৰ প্ৰশ্ন কাৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠা হৈছিল?
ইয়াৰ উত্তৰ হৈছে জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠা হৈছিল। ৩২ নম্বৰ প্ৰশ্নটো হৈছে IUCNৰ মূল উদ্দেশ্য কি? উত্তৰ IUCN এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কীয় অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। ৩৩ নম্বৰ প্ৰশ্নটো হৈছে IUCNৰ নেতৃত্বত গঠন হোৱা দুটা সংস্থাৰ নাম লিখা। উত্তৰ IUCNৰ নেতৃত্বত গঠন হোৱা সংস্থা হ'ল WWF ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ। ৩৪ নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন হৈছিল? উত্তৰ 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন হৈছিল। ৩৫ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত থকা কিছুমান পৰিৱেশ সুৰক্ষা সংগঠনৰ নাম লিখা। উত্তৰ ভাৰতবৰ্ষত থকা কিছুমান পৰিৱেশ সুৰক্ষা সংগঠনৰ নাম হ'ল বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, গ্ৰীণপিছ ইণ্ডিয়া, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া ইত্যাদি। তাৰ পিছৰ কুৱেশ্যনটো আছে অসমত থকা কিছুমান পৰিৱেশ সুৰক্ষা সংগঠনৰ নাম লিখা। উত্তৰ অসমত থকা পৰিৱেশ সুৰক্ষা সংগঠন হ'ল অসম বিজ্ঞান সমিতি, অৰণ্যক ইত্যাদি। ৩৭ নম্বৰ প্ৰশ্নটো হৈছে কিমান তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? উত্তৰ ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ৩৮ নম্বৰ প্ৰশ্নটো হৈছে সকলোবোৰ সম্পত্তিয়েই সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ'ব পাৰে। কথাষাৰ চমুকৈ লিখা। ইয়াৰ উত্তৰ হৈছে সম্পদে মানৱ জাতিৰ কল্যাণ সাধন কৰে। সম্পত্তিৰ দ্বাৰা কিন্তু মানুহৰ উপকাৰ আৰু অপকাৰ দুয়োটাই হ'ব পাৰে। উদাহৰণস্বৰূপে বজাৰ মূল্য থকা বিষ, ৰাসায়নিক কীটনাশক দ্ৰব্য আদিবোৰ যদিও সম্পত্তি, কিন্তু এইবোৰ সেৱনে যিহেতু মানুহৰ অপকাৰ সাধন কৰে, সেয়ে এইবোৰ সামগ্ৰী সম্পদ নহয়। ৩৯ নম্বৰ প্ৰশ্নটো হৈছে সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰ হৈছে ভূপৃষ্ঠত দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন সমস্যা কৰাৰ লগতে প্ৰাকৃতিক সম্পদৰো বিনাশ হ'বলৈ ধৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্ৰ বিশ্বতে পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ বাবে বিভিন্ন স্থানীয়, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বহু চৰকাৰী বেচৰকাৰী সংগঠনৰ জন্ম হৈছে। ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা IUCN বিশেষভাৱে উল্লেখযোগ্য। প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে এই সংস্থাবোৰে গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। অসমতো পৰিৱেশ সুৰক্ষাৰ বাবে অসম বিজ্ঞান সমিতি আৰু অৰণ্যকৰ দৰে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংস্থা আদিয়ে কাম কৰি আছে। আৰু এই পাঠটিৰ পৰা আহিব পৰা লাষ্ট প্ৰশ্নটো হৈছে সম্পদ পৰিৱৰ্তনশীল, ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ হৈছে পৰিৱেশ আৰু পৰিস্থিতিৰ মাধ্যমত সম্পদ পৰিৱৰ্তনশীল হয়। আজি কোনো সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যত সেই সামগ্ৰীয়ে মানৱ জীৱনত কল্যাণ সাধন কৰিব পাৰে। এনেকুৱা কিছুমান সামগ্ৰী যিবোৰ মানুহৰ কোনো ব্যৱহাৰৰ যোগ্য বা কোনো উপকাৰত নাহে তেনে সামগ্ৰী নিষ্ক্ৰিয় সামগ্ৰী বোলে। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ জনা নাছিল, তেতিয়ালৈকে সেইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল। আনহাতে যিবোৰ সামগ্ৰী বা পৰিঘটনাই অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বোলে। উদাহৰণস্বৰূপে অনুৰ্বৰ মাটি, বানপানী, জৰ্জৰিত অঞ্চল আদি একোটা প্ৰতিৰোধক। অৱশ্যে মানুহৰ জ্ঞানৰ প্ৰসাৰ, বিজ্ঞান প্ৰযুক্তি উন্নয়নৰ ফলত সকলো ধৰণৰ নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক একোটা মূল্যৱান সম্পদলৈ ৰূপান্তৰ হয়।